আনফালে যোগীঘোপাৰ কাবাইতাৰীৰ মাৰ্কাজুল মাৰিফ কাৰিয়ানা মাদ্ৰাছা উচ্ছেদ কৰাৰ পিছত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল আজি সদল বলে গৈ মাদ্ৰাছা উচ্ছেদস্থলীত উপস্থিত হয়। এআইইউডিএফৰ 7জন বিধায়ক লগত লৈ গৈ বদৰুদ্দিন আজমলে আজি এখন বৈঠকত মিলিত হয়। মাদ্ৰাছা কমিটি আৰু স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে। ৰাজ্য চৰকাৰক হুংকাৰ দি আজমলে কয় যে এইখন উত্তৰ প্ৰদেশ নহয়, ইয়াত যোগী আদিত্যনাথৰ দৰে বুলডোজাৰ চলাব নোৱাৰিব। ইয়া হুংকাৰ বদৰুদ্দিন আজমলৰ। যি কৰিব লাগে কৰক, আমি আপোনালোকৰ লগত আছো। মাদ্ৰাছা ভাঙা বুলডোজাৰ চলোৱা পাব্লিক প্ৰপাৰ্টি আমি অফিচৰ প্ৰদান কৰি আছো। কালি ৰাতি আমি লিগেল ছাৰৰ মিটিঙো কৰিছোঁ। আমি এটা নিশ্চয় কৰিছোঁ, আমি ইয়াত আহিছোঁ আপোনালোকৰ শান্তি দিয়া। চব বস্তুৰ পিছত আল্লাহৰ মৰ্জি আছে নে নাই? আল্লাহৰ মৰ্জি আছেতো। আল্লাহৰ মৰ্জি আছিল, আল্লাহ ভাঙাই দিছে, ঠিক আছে। বন্ধাই কানুন ল নিজৰ হাতত আমিও ল'ব নোৱাৰোঁ, চৰকাৰেও ল'ব নোৱাৰোঁ। যিকোনো চৰকাৰ, কোনো চৰকাৰে কানুন নিজৰ হাতত ল'ব নোৱাৰে। আমাৰ আইন আছে, সংবিধান আছে, সেইমতে আমি চবেই এই দেশত থাকিব। এজন মানুহ আপোনালোকে ধৰিছে, আৰু 2জন ধৰক, আপোনালোক আওতাৰ ভিতৰত পৰে, গাঁৱৰ ভিতৰত পৰে। আমি তো 10জনের কথা বলি, ধরো আরো বেশি লাগে, ধরো। এটা আমার কব লাগা নাই। মাদ্রাসা ভাঙিব, মুঠতে মাদ্ৰাছা উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দিয়ে বদৰুদ্দিন আজমলে। মাদ্ৰাছা উচ্ছেদৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে বদৰুদ্দিন আজমলে। ৰাইজক সংযত হৈ থকাৰ আহ্বান জনাই আজমলে কয় যে বদৰুদ্দিন আজমল আৰু দলীয় বিধায়কৰ দলে আজি সন্ধিয়া মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব। ব্যক্তিগত মাদ্ৰাছাসমূহক সচেতন হোৱাৰ আহ্বান জনাই কয় যে প্ৰয়োজনীয় সকলো নথিপত্ৰ সংগ্ৰহ কৰি লওক। অচিনাকি লোকক কোনো কাৰণতে মাদ্ৰাছাত আশ্ৰয় নিদিবলৈ বদৰুদ্দিন আজমলে সকলোকে আহ্বান জনায়। বারবার কোনো সন্ত্রাসবাদী, কোনো জিহাদি লোকের আমার কোনো সাপোর্ট নাই। সরকারে যি লাগে করুক, একজনের লগত করুক, 10জনের লগত করুক, প্রুফ হব, এভিডেন্স হিসাবে সব কাম করুক, কেস চলিব। মাদ্রাসা কি হব? এই ভাঙাটো ইমিডিয়েটলি স্টেপ হব লাগে। আৰু কোনো মাদ্রাসা ভাঙিব নোৱাৰে। চৰকাৰে এইটো চিফ মিনিষ্টাৰে গ্যাৰেণ্টি দিব লাগে। জিহাদি ধৰক, আপোনালোকে যিমান পাৰে 100 পাৰ ধরো, 1000 ধরো, আমার কোনো আপত্তি নাই। মাদ্রাসা এক মিনিট, মাদ্রাসা কিয় না? এইটোৰ কাৰণে এটা কানুন আছে, সংবিধান আছে। আপোনালোকৰ মাধ্যমে এটা আহ্বান জানাম, বোলে আপোনালোকে যিমান জলদি হয় নিজৰ নিজৰ মাদ্ৰাছাৰ ডকুমেণ্টবিলাক ঠিক কৰক। যদি কোনো দুৰ্বলতা আছে, টাইম আছে, এইটো ঠিক কৰক। চৰকাৰেও ছাপোৰ্ট কৰিব, কমি আছে দূৰ কৰক। হয়নে? কোনো আপোনাৰ ইয়াত সন্দেহজনক কোনো মানুহ যদি থাকে, সেইটো আপোনালোকে বিদায় কৰি দিয়ক। নতুন কোনো মানুহ জাগা দিব নালাগে। দিয়াৰ আগত পুলিচৰ ৰিপৰ্ট ল'ব লাগে। এইসব আমি মাদ্রাসাবিলাকেও প্রিকশনারি মেজার হিসাবে আমি ল'ব লাগে। চৰকাৰে খালি একো কৰিব নহ'ব, আমি খালি চৰকাৰক ঘুষ দিলেও নহ'ব। কনস্টিটিউশনাল রাইট যেটো আছে আমি মিল কৰিম, তাত কোনো আমাক বাধা দিব নোৱাৰে। পলিটিক্যাল কাৰণে মাদ্রাসাত বুলডোজাৰ লগাব নোৱাৰে। আৰু এক ষ্টেপ বাঢ়িলে আইনী সহায়তাত যাম। আইনৰ দ্বাৰা আমি এইখিনি বন্ধ কৰাম। এই গভৰ্ণমেণ্টৰ এই এটিটিউড আমি কোনো পৰ্যায়ে মানি নলওঁ। টোটেল অমানৱিক, অগণতান্ত্ৰিক, অসাংবিধানিক এইবিলাক কাৰ্যকলাপৰ বিৰুদ্ধে আমি আৰু বহি নাথাকোঁ। বিজেপিৰ স্বাৰ্থত এবাৰ জেহাদীৰ কিছু খবৰ। ৰাজ্যত এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে 40টা জেহাদী। ফেব্ৰুৱাৰী মাহৰ পৰা এই অভিযান চলিছিল। বিগত এবছৰ ধৰি জেহাদীৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে। এই তথ্য সদৰি কৰিলে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। 2014 চনৰ আগতে কিছু লোক অল কায়দাৰ প্ৰতি আকৃষ্ট হৈছিল। বৰ্তমানে গ্ৰেপ্তাৰ হোৱা জেহাদীৰ আন্তঃৰাষ্ট্ৰীয় কোনো উগ্ৰপন্থী সংগঠনৰ লগত সুসম্পৰ্কৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। নহয়, এইটো তেনেকুৱা নহয় যে নতুন নতুন ওলাইছে। কিন্তু এইটো আমি যোৱা প্ৰায় 1 বছৰ ধৰি বেলেগ বেলেগ ধৰণৰ মডিউলৰ ওপৰত আমি এনালিচিছ আৰু যিখিনি ইণ্টেলিজেন্সৰ ব্যৱস্থা কৰিছোঁ, এইখিনি আমি কৰিছোঁ।
আৰু এতিয়ালৈকে প্ৰায় 40 জন মানুহ ধৰা হৈছে অসমৰ ভিতৰত যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আৰু মই ভাবোঁ যে যেনেকৈ আমি কাম কৰিছোঁ যোৱা 6-8 মাহৰ ভিতৰত এইখিনি যদি আমাৰ পোষ্ট চলি থাকে তেতিয়া আমি ইণ্ডক্ট্ৰিনেশ্যন অফ ফাণ্ডামেণ্টেলিজমৰ যিটো এটা কিছুমান তত্ত্বে ইয়াত প্ৰচেষ্টা হাতত লৈছে সেইটো আমি যথেষ্ট পৰিমাণত বাধা দিব পাৰিম বুলি মই ভাবোঁ কোনোবা এটা গ্ল'বেল টেৰৰিষ্ট আউটফিটৰ লগত তেওঁলোকে এটা বায়া লোৱা বুলি কয় সেইটো বায়াত হয় যিটো মানে ওথ অফ এলিজেঞ্চ কোনটো গ্ৰুপৰ লগত কানেকশ্যন আছে কি আছে সেইটো ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হ'ল যে তেওঁলোকৰ যিটো মাইণ্ডছেট আছে যিখিনি প্ৰবৃত্তি আছে সেইটো এটা ফাণ্ডামেণ্টেলিষ্ট আৰু টেৰৰিষ্ট মাইণ্ডছেট প্ৰ'ন টু ভাইলেঞ্চ আমাৰ অসমত আমি য'তেই তথ্য পাইছোঁ যে জেহাদী কাৰ্যকলাপ হৈছে বা ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ ক'ৰবাত হৈছে সেই অনুষ্ঠানসমূহ যি অনুষ্ঠানেই নহওক কিয় তাৰ ওপৰত আমাৰ চৰকাৰ যথেষ্ট কঠোৰ গতিকে আমি 2-4খন এনেকুৱা অনুষ্ঠান পাইছোঁ য'ত ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ হোৱাৰ তথ্য আমাৰ ওচৰত আছে জেহাদী কাৰ্যকলাপ হোৱা বেলেগ তেনেকুৱা ধৰণৰ মানুহ আহি তাত আশ্ৰয় লোৱাৰ তথ্য আমাৰ ওচৰত আছে আৰু সেইকাৰণে সেই অনুষ্ঠানসমূহৰ ওপৰত আমাৰ উচ্ছেদ চলিছে আৰু এইটোও ঠিক আপোনালোকে যদি চায় সেই অঞ্চলৰ ৰাইজেও আনকি এই কথাটো স্বীকাৰ কৰিছে সেই অঞ্চলৰ ৰাইজেও কৈছে যে তাত কোন আহে কেনেকৈ আহে ওচৰৰ স্থানীয় মানুহৰ লগতো তেওঁলোকৰ সম্পৰ্ক নাই তাৰ পৰা বুজা যায় যে তাত এনেকুৱা ধৰণৰ কাৰ্যকলাপ চলি থকাটো প্ৰতীয়মান হৈছে আৰু অসম চৰকাৰে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে ভাৰতবৰ্ষৰ কোনো মানে অসমৰ কোনো অঞ্চলতে ভাৰত বিৰোধী বা ৰাষ্ট্ৰবিৰোধী কাম কৰাৰ লোকক ক্ষমা নকৰে আৰু সেইটো যথেষ্ট কঠোৰ হিচাপে কাম কৰিব এখন দুখনটো মাদ্ৰাছা নাই বহু শ মাদ্ৰাছা অসমত আছে আজি শ মাদ্ৰাছাটো ভঙা হোৱা নাই এখন মাদ্ৰাছা তাত টেকনিকেল কিবা ডিফিকাল্টিজ আছিলে আৰু সেইটোৰ কাৰণে তাত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এই মাদ্ৰাছাটোৰ বিল্ডিংটো ভঙাৰ ব্যৱস্থা কৰিছে এইটো এটা স্পৰ্শকাতৰ বিষয় কিয়নো আজি যদি আমাৰ অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান কিছুমানত যদি আজি জেহাদী তাত বা সন্ত্ৰাসবাদী তাত প্ৰশিক্ষণ দিয়া হয় তাৰমানে তাত পঢ়ি থকা ল'ৰা ছোৱালীৰ ভৱিষ্যত কি আজি যদি মাদ্ৰাছা কিছুমানত যদি আজি ট্ৰেইনিং দিয়া হৈছে তাক তেখেতলোকক জেহাদী হ'ব সন্ত্ৰাসবাদী হোৱাৰ ট্ৰেইনিং দিয়া হৈছে আজি সেই আমাৰ শিশুসকল তেওঁলোক আমাৰ অসমৰে সতি সন্তান আজি তেওঁলোক আমাৰ অসমৰে সতি সন্তান তেওঁলোক আমাৰ অসমৰ ভৱিষ্যত এই শিশুসকল অসমৰ ভৱিষ্যত এই শিশুসকলক য'ত পঢ়া শুনা কৰে তাত যদি তেওঁলোকক জেহাদী হ'ব বা সন্ত্ৰাসবাদী হ'ব প্ৰশিক্ষণ দিয়া হয় আজি ভৱিষ্যতে তেওঁলোকক আমি কি আশা কৰিব পাৰিম তেওঁলোকৰ পৰা আজি হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে আপোনালোকে জানে আজি শিক্ষকক আজি জেহাদীৰ লগত যোগাযোগ থকাৰ তথ্য পোৱা হৈছে আজি এই শিক্ষকে আজি তাৰমানে মাদ্ৰাছাবিলাকত কি শিক্ষা দি আছে ইয়াৰ মাজতে মাদ্ৰাছা উচ্ছেদক লৈ ৰাজ্যত অব্যাহত আছে ক্ৰিয়া প্ৰতিক্ৰিয়া এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে মাদ্ৰাছা উচ্ছেদ কৰাটো চৰকাৰৰ উদ্দেশ্য নহয় কিন্তু যদি মাদ্ৰাছা জেহাদী কাৰ্যকলাপ চলাই থাকে তেনেহ'লে চৰকাৰে কঠোৰ পদক্ষেপ ল'বই জেহাদী কাৰ্যকলাপৰ লগত জড়িত নথকা মাদ্ৰাছা উচ্ছেদ কৰাৰ কথাই নাহে এই কথা স্পষ্ট কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মাদ্ৰাছাৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিব বুলি মন্তব্য কৰে Government of Assam doesn't have any intention to go on demolishing madrasa. Our only intention is to see that madrasas are not used by any jihadi element. So, once madrasa are not used for jihadi works or for the purpose of expanding jihadi ideology, then why there will be demolition? But if we got specific inputs on any madrasa, in the guise of madrasa, the institution is being used for expanding jihadi activity, anti-India activity, then we are going to take strongest possible action in each and every cases. Adalator কাছ মই কেনেকৈ বাধা দিম আদালত তো সবৰ কাৰণে ওপেন আছে না